ইয়াৰ কাৰণে মই ঘৰত সদায় সদায় গালি খাব লাগে মই বলে ইয়াৰ দৰে পঢ়ি শুনি গুৱাহাটীত ডাঙৰ মানুহ হ'ব লাগে তই একদৰে হবাইছা ও ই বেটা আমাৰ গাঁৱৰ কলংক আমাৰ গাঁওখনৰ ই বেটাই বদনামহে কৰিলা দে এই মায়েৰে তোক তই বৃদ্ধাশ্ৰমত থবি হা এই মায়েৰে তোক বৃদ্ধাশ্ৰমত থবি এই মায়েৰে তোক কেনেকে ডাঙৰ দীঘল কৰিছি তোৰ মনত আছে কেনেকে ডাঙৰ দীঘল কৰিছি মনত আছে তোৰ একলা ফাটাই লেকচাৰ শুনা মোৰ সময় নাই মই মাক এই ইনকে সমাধান নহয় তুমি কেনে বেলেগ ব্যৱস্থা কৰা বেলেগ ব্যৱস্থা নৱৰস এক কলা সাধনাৰ অনুষ্ঠান সামতৰ উদ্যোগত ছবি কবিতা আৰু অভিনয়ৰে এটিবেলা দেওবাৰে ৰাতিপুৱা সামতা ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় ৰাতিপুৱা চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰতুল ভাগৱতীয়ে পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক কিতাপৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হয় উক্ত অনুষ্ঠানত সাংবাদিক অতুল ভূঞা ৰাজেন বৈশ্য ভাস্কৰ জ্যোতি ডেকা কুলদীপ বৰ্মন উপস্থিত থাকে নৱৰসৰ চুটি নাট নিবেদন কৰে বৃদ্ধাশ্ৰম ৰচনা আৰু পৰিচালনা কৰিছে নয়নমণি বৰ্মনে এক্সিলেন্সি অফ ৱাৰ্কছ বুলি যাক কোৱা হয় গতিকে চিত্ৰ এখন আঁকিলেই নহয় যদি নহয় ঠিক তেনেকৈ এখন নাটক এখন কৰিলে নহয় ভাও ল'লেই নহয় তাৰ ভাও লোৱা মানুহকেইজনৰ তেওঁলোকে যেনেকুৱা ধৰণে পৰিৱেশন কৰিব লাগে পৰিৱেশন যদি উৎকৃষ্ট নহয় সেই নাটকখন কলালৈ ৰূপান্তৰিত নহয় ঠিক তেনেকৈ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ কথাই নকওঁ বা কিয় ঠিক কবিতা এটা মাতিলেই নহয় সেই কবিতাটো মাততে তাৰ লয় ছন্দ আদি থাকিব লাগিব শব্দবিলাক যেতিয়া তেওঁলোকে প্ৰকাশ কৰিব প্ৰকাশভংগীৰ সময়ত শব্দটোৰ অৰ্থটোৰ ওপৰত নিৰ্ভৰ কৰি তাক কেনেকৈ প্ৰকাশ কৰিব লাগে সেইখিনিতো আমি গুৰুত্ব দিয়াটো উচিত কথাটো হৈছে মোৰ দাদা হাতীক সোণামেদা তেওঁ যদি পাৰে মাক মই ঘূৰি যাম বাৰে ৰিপিট কৰাইছো অকণমান এবাৰ বা দুবাৰ কৈ কিনে চেঞ্জ কৰিব পাৰে আকৌ চাব এই চেগতে মই নয়ন বৰ্মনক হিয়াৰ উলিয়াই আশীৰ্বাদ দিছোঁ সমাজক এনেকুৱা মেছেজ যিবিলাক ভাল হওক আৰু সমাজেও ইয়াৰ পৰাই শিকক যে আমাক বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নাই আমাক বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নাই এইখিনিয়ে মোৰ ক'ব লগা খুব সুন্দৰ নাটক এখন উপভোগ কৰিলোঁ নয়নমণি বৰ্মনৰ পৰিচালনা লিখনি গোটেইখিনি তেখেতৰ নামটো হ'ল বৃদ্ধাশ্ৰম সমাজত এটা শুভবাৰ্তা দিলে নাটকখনে যে মাকৰ লগত আমি আমাৰ অভিভাৱকৰ লগত আমি কিদৰে ব্যৱহাৰ কৰিব লাগে আমি অভিভাৱক কেনেকৈ ৰাখিব লাগে ঘৰত কি হয় পৰিস্থিতি বৃদ্ধ বয়সত যেতিয়া উচ্চ শিক্ষিত সন্তানেও যেতিয়া সমাজত থাকে পিতৃ মাতৃক কেনেকুৱা ব্যৱহাৰ কৰে গোটেইখিনি এটা ধুনীয়া বাৰ্তা এটা দিছে গোটেইখিনি এটা খুব ধুনীয়া নাটক এখন উপভোগ কৰিছোঁ আৰু সমাজত এটা খুব সুন্দৰ বাৰ্তা গৈছে নাটকখনৰ মাজেদি আশা কৰোঁ ৰাইজে এই নাটকখন খুব ভালদৰে আঁকোৱালি ল'ব আৰু এটা খুব সমাজত ভাল এটা শুভবাৰ্তা যোগাত্মক দিশ এটা এই নাটকখনে বিয়পাব তাৰে কামনা কৰিছোঁ ধন্যবাদ আমাৰ নৱৰসৰ ফালৰ পৰা প্ৰথম অনুষ্ঠান আছিল আমাৰ নৱৰস এক কলা সাধনাৰ অনুষ্ঠান চামতা নলবাৰী নৱৰস এক কলা সাধনা অনুষ্ঠানৰ ফালৰ পৰা আজি 29 তাৰিখ ৰবিবাৰে ৰাতিপুৱা ভাগৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আমন্ত্ৰিত অতিথিৰ দ্বাৰা কবিতা আবৃত্তি লগতে বহুলভাৱে চৰ্চিত অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ কৰা নাটক বৃদ্ধাশ্ৰম নাটখন মঞ্চস্থ কৰা হয় আৰু আমাৰ এই অনুষ্ঠানটো আজি আমি চামতা ৰূপকোঁৱৰ কলা পৰিষদ প্ৰাংগণত মুকলিকৈ আমি নাটখন মঞ্চস্থ কৰোঁ লগতে
60-70জনৰ অধিক ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এখনি চিত্ৰাংকন প্ৰতিযোগিতাও হৈ যায় লগতে আমন্ত্ৰিত অতিথি আবৃত্তিকাৰৰ দ্বাৰা কবিতা আবৃত্তি হৈ যায় আমাৰ আজি এনেদৰে ৰাতিপুৱাৰ ভাগতে এটি অনুষ্ঠান আছে নমস্কাৰ আমাৰ নয়নমণি বৰ্মনে ইতিমধ্যে আমাৰ নৱবৰ্ষৰ ওপৰত কিছু কথা ক'লে এতিয়া মই এটা কথা ক'ম আমাৰ নৱবৰ্ষৰ উদ্দেশ্য হ'ল কি আমাৰ এই সমাজখনত যিবিলাক নচলিব লগা কথা চলি আছে যেনে নথব লগা বৃদ্ধাকো বৃদ্ধাশ্ৰমত থ'ব লগা হয় বলাৎকাৰৰ ঘটনা ঘটি থাকে বাল্য বিবাহ চলি থাকে এনেধৰণৰ সকলোবিলাক কথা আমি হ'ব নালাগে যে এইখিনি কথা আমি উপস্থাপন কৰাৰ কাৰণে ৰাইজৰ মাজত দিয়াৰ কাৰণে আমি প্ৰয়াস চলাম আৰু এইখিনি হৈছে আমাৰ নৱবৰ্ষৰ প্ৰধান উদ্দেশ্য নমস্কাৰ নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z